এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ মেট্ৰিক উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ মেট্ৰিক উচ্চতৰ মাধ্যমিকৰ ৰিজাল্টক লৈ ডাঙৰ খবৰ আহিছে। যেহেতু মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে যে 19 এপ্ৰিলৰ পিছত ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু সেই মৰ্মে ইতিমধ্যে খবৰ ওলাই আছে যে 20 এপ্ৰিলত অৰ্থাৎ কাইলৈ মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। বিভিন্ন ৱেবছাইটত এতিয়া প্ৰকাশ হৈছে এই খবৰ। লগতে ৰিজাল্ট ঘোষণা কৰিব লগা ৱেবছাইটসমূহ প্ৰকাশ কৰিছে। কি ৱেবছাইটত আপোনালোকে ৰিজাল্ট লাভ কৰিব পাৰিব, কেনেকৈ আপোনালোকে সহজে ৰিজাল্ট চাব পাৰিব, ইয়াৰ বাবে ৱেবছাইট মুকলি কৰা হৈছে। এবাৰ ৰিজাল্ট প্ৰকাশ পাব লগা ৱেবছাইটসমূহ হৈছে sebaonline.org, exametc.com, resultassam.nic.in, schools9.com, indiaresults.com, assamresults.in, results.shiksha, jagoranjuice.com আৰু ইয়াৰ লগতে assam.shiksha, vidyavision.com এই ৱেবছাইটসমূহতো আপোনালোকে ৰিজাল্ট এবাৰ লাভ কৰিব আৰু যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে মেট্ৰিকৰ ৰিজাল্ট। কাৰণ 19 এপ্ৰিলৰ পিছত ৰিজাল্ট ঘোষণা কৰিব বুলি জনাইছিলে আৰু নিৰ্বাচনৰ লগত এই ৰিজাল্টৰ কোনো সম্পৰ্ক নাই। যেহেতু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে জনাইছে যে লোকসভা নিৰ্বাচনৰ লগত ৰিজাল্টৰ কোনো সম্পৰ্ক নাই, ৰিজাল্ট ঘোষণা কৰা হ'ব 19 এপ্ৰিলৰ পিছতে ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু আশা কৰা হৈছে যে 20 এপ্ৰিল অৰ্থাৎ কাইলৈ আপোনালোকে ৰিজাল্ট লাভ কৰিব আৰু যিকোনো মুহূৰ্তত এতিয়া ৰিজাল্ট ঘোষণা হ'ব পাৰে। আৰু ৰিজাল্টৰ লগত জড়িত প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।